কৃষ্ণ ও হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। পৰম শ্ৰদ্ধাভাজন বাবাধাৰ মাতৃ সমস্ত আমি দশমৰ পাঠভাগলৈ আগবাঢ়িছোঁ। যোৱা সংখ্যাৰ পিছৰ পৰা কৃষ্ণ মাধৱ হে ৰাম হেনয় সংসাৰ বৃক্ষ তোমাতেহে উপজয় মহাজ্ঞানী গণে আক জানে মায়ায়ে মোহিত মন যিটো অপণ্ডিত গণয়ে তোমাক বিবিধ কৰি মানে। হে ৰামে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে তোমাৰ চৰণ নামে উখোজ সমান কৰে সংসাৰক ভকত সকলে। আপুনি ভকতে তৰি ঠাৱতে গৈলে ৰি তজু পাদ পদ্ম নৌকা দুই মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণই ৰৈ দুনাহিটো পৰে ভস্ত হৈ। হে ৰামে তজু নাম মুখে লৈ হৃদয়ত ৰূপ ধৰৈ ইহিজনে নিস্তৰে সংসাৰ ধৰিবা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰ। ব্ৰহ্মাদেৱে প্ৰভু ভগৱন্তৰ স্তুতি কৰি সংসাৰ বৃক্ষৰ কথা ক'লে যে সেই সংসাৰ বৃক্ষ তোমাতেই উপজে আৰু মহাজ্ঞানীসকলে এই কথাটো জানে। মায়াৰ মোহিত হৈ যিসকল অপণ্ডিতে কেৱল জ্ঞান বাদ বা তৰ্কবাদত লাগি থাকে তেওঁলোকে তোমাক বিবিধ কৰি মানে তোমাক তোমাৰ তত্ত্ব বিচাৰি নেপায়। সন্তৰ ৰক্ষাৰ হেতু তুমি বিভিন্ন ৰূপ ধাৰণ কৰা আৰু দুৰ্জনক বিনাশ কৰিবৰ কাৰণে তোমাৰ চৰণৰ নাও পাই ভকতসকলে সংসাৰখনক গোখোজ সমান কৰি একেবাৰে সামান্য কৰি একেবাৰে সৰু কৰি তৰি যায় আৰু আপুনি ভকতসকলে নিজেই তৰণ হৈ তোমাৰ পাদপদ্মৰ নৌকা এৰি থৈ যায় আৰু সেই পদ্মৰ নৌকা পোৱাৰ পিছত মুক্ত হৈলো বুলি যদি তোমাৰ চৰণ এৰি দিয়ে সেইসকলে দুনাই ভস্ত হৈ সংসাৰত পৰিব লগা হয়। আৰু যিসকলে তোমাৰ নাম মুখে লৈ থাকে হৃদয়ৰ ৰূপ ধৰে সেইজনে তোমাৰ সংসাৰ নিস্তাৰ কৰিব পাৰে। তুমি এই কাৰণে বিভিন্ন অৱতাৰ ধাৰণ কৰা পৃথিৱী ভাৰ হৰণ কৰিবৰ অৰ্থে এই কথাটো জানি আমাৰ মহা আনন্দ হৈছে। কাৰণ তোমাৰ পাৱৰ খোজেহে অলংকিত হৈবো ভূমি ধ্বজ বজ দেখিবো অংকুশ তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ। এহিমতে মাধৱক কৰিলা অনেক তুকি হৃদকে সহিতে সৃষ্টি কৰে শুনিওক সভাসদ মহাভাগত পদ কহে কৃষ্ণ কিংকৰ শংকৰে। আৰু ভকতসকলে এই কথাটো জানে যে প্ৰভু ভগৱন্তৰ অৱতাৰ হোৱাৰ লগে লগে প্ৰভু ভগৱন্তৰ পদৰ ধ্বজ বজ জৱ পদ্ম অংকুশ এই চিহ্নসমূহ পৃথিৱীত পৰি থাকিব আৰু এই চিহ্নসমূহ দেখি ভকতসকলে পৰম আনন্দৰে পৰম পুৰুষক পালো বুলি উদ্ধাৰ হৈ যাব পাৰে। এনেধৰণৰ বহু স্তুতি নতি কৰি ব্ৰহ্মায়ে ত্ৰিদশৰ দেৱতাসকলৰ সহিতে কৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে আৰু এই মহাভাগৱতৰ পদ শংকৰে ৰচনা কৰি আমাক দিছে, নিজকে কৃষ্ণৰ কিংকৰ বুলি কৈছে।
দেৱৰ দেৱতা হৰি জানিয়া যতন কৰি লৈও এক হৰণ কৃষ্ণত গাৱা নাম গুণগীত কৰিয়া একান্ত চিত্ত তেবে থান পাইবা বৈকুণ্ঠত শুনিও অভিপ্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহা অন্তৰ্জাতি পৰম বান্ধৱ নাম যিটো লয় অবিশ্ৰাম তাৰ হাত কাৰ্য সাধুয়াতি দেৱৰো দেৱতা এই কথাটো জানি তেওঁ যিসকলে শৰণ লৈ একান্তে তেওঁৰ গুণ গীত গাই তেওঁ বৈকুণ্ঠত স্থান পায়েই এইটো অতি সহজ কথা আৰু এই পুণ্য নামে অন্তৰ্জাতিসকলকো মহা মুকুট কৰে আৰু এই পৰম বান্ধৱ হৰিনাম যিসকলে লয় সকলোৱে 7টা কাৰ্য সাধন কৰিব পাৰে। এই 7টা কাৰ্য কি কি? হে ৰাম দহৈ পাতক গহন পুণ্য কৰে উপাৰ্জন বিৰকতি মিল বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাৱে পাৱৈ বিষ্ণু জ্ঞান মহাতত মায়াকুদ হৈ তাহাৰ কৰৈ মহা উপকাৰ দেখা কেন ধৰ্ম একান্ত যিটো গুণানন্দ হৰি এন্তে ৰে এক কৰি থৈয়া নাম হৈবে উপশান্ত হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো কৰৈ জাত নাক কিনো মহামূঢ়মতি আৰু নাহি গতি কৰিলে আপুনি আত্মঘাত জানি এৰা আনমতি ভকতিত কৰাৰতি নেৰিবা মুখত ৰাম নাম তৰিবা সংসাৰ দুখ লভিবা মুকুতি সুখ সগনে ঘুষিও ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। যিসকলে ঈশ্বৰৰ নাম লয় তেওঁলোকে 7টা কাৰ্য সাধন কৰে। প্ৰথমতে পাপবিলাক নাশ কৰে, দহৈ পাতকগণ বুলি কৈছে। পুণ্য কৰে উপাৰ্জন, পুণ্য উপাৰ্জন কৰে অৰ্থাৎ পুণ্য আৰ্জন কৰে। বিৰকতি মিলে বিষয়ত, তৃতীয়তে বিষয়ত বিৰকতি হয়। মায়াকো দহৈ তাৰ মায়াবিলাক দহন হয়। কৰৈ মহা উপকাৰ দেখা কেনে ধৰ্ম একান্ত যিটো গুণানন্দ হৰি তেন্তে এৰে এক কৰি থৈয়া নাম হৈবে উপশান্ত মহা উপকাৰ কৰে আৰু এই মহাপুণানন্দ হৰি এই সকলোবিলাকক একেলগ কৰি শেষ কৰি থৈহে নামে উপশান্ত হ'ব পাৰে। এইসমূহ কাৰ্য নাম লোৱাৰ লগে লগেই সাধন হয়। গতিকে এনে নামে মহাপুণ্য সাধন কৰাৰ কাৰণে আমি ঈশ্বৰৰ নাম ল'ব লাগে। মহাপুৰুষে সেইকাৰণে কৈছে যে আমি মূৰ্খৰ দৰে কাম কৰিলে নহ'ব, আমি নিজে আত্মসাৎ কৰিলে নহ'ব, আন সকলো মতি এৰি কেৱল ভকতিৰ ৰতি কৰি ঈশ্বৰৰ নাম আমি ল'ব লাগে আৰু সংসাৰ তৰণ কৰি সংসাৰৰ সকলো দুখ নাশ কৰি আমি মুকুতি লাভ কৰা কাম কৰিব লাগে। কৃষ্ণ আহক আমি এতিয়া কৃষ্ণ অৱতাৰৰ কথা শুনিবলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ 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 অৱতাৰ পদত আছে, হে ৰাম পাছে দৈৱ কি ক মাতিল অন্ত দেৱগণে থাকিও কমাও ভাই নকৰিবা মনে বিষ্ণু বাসা লৈ লাখি গৰ্ভত তোমাৰ হেন দেখি ভৈলে বৰ আনন্দ আমাৰ হেৰা মাৰি বন্ত কংখে আক নকৰিবা ভয় ৰাখিবন্ত যদু বংশ তোমাৰ তনয় দৈৱ কি কহে বুলিহে ন আশ্বাস বচন আপোন থান কলৰি গৈলা দেৱগণ হে ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত
ৰোহিণী নক্ষত্ৰ যেবে ভৈলা উপস্থিত হে ৰাম পৰম শুভন কাল ভৈলা বেলাত সুৰবিহিতল সুমংগল বহে বাট দশু দিশ প্ৰসন্ন নিৰ্মল তাৰা গণ মধু কৰে গুঞ্জৰে পুষ্পিত দেখি বন হে ৰাম পৃথিৱীৰ সুমংগল মিলিলয় অপাৰ নদ নদী প্ৰসন্ন পংকজে জাতিস্কাৰ ভৈল মহাস্বস্বাতি সৰ্জনৰ মন আকাশত স্তুতি কৰৈ সিদ্ধ মুনিগণ হে ৰামে অসংখ্যাত দুন্দু বিসৰ্গ কচানি বাঐ অপেচৰা নাচে বিদ্যা ধৰে গীত গাঐ বৰিখন্ত পুষ্পদেৱ মুনি নিৰন্তৰ সাগৰৰ লগত গৰ্জন্ত জলধৰ মধ্যৰাতি আতি অন্ধকাৰ ভৈল চন্ন সেই সময়তে উপজিলা নাৰায়ণ ইয়াৰ পাছত দৈৱকীক দেৱতাসকলে মাতি ক'লে হে মাও তুমি ভয় নকৰিবা বিষ্ণু তোমাৰ গৰ্ভত বাস লৈছে দেখি আমাৰ বৰ আনন্দ হ'ল কংসে তোমাৰ সন্তানক বধ কৰিব এই কথা তুমি অকণমানো ভয় কৰিব নালাগে তুমি আনন্দ মনেৰে থাকা এই বুলি আশ্বাস বাণী শুনাই দেৱতাসকল নিজ স্থানলৈ গুচি গ'ল হুক মুনিয়ে পৰীক্ষিতক কৈছে ৰোহিণী নক্ষত্ৰ যেতিয়া উপস্থিত হ'ল পৰম শোভন কাল সেইবেলা সুৰবিহিতল সুমংগল বায়ু বৈ আছে দশো দিশে প্ৰসন্ন নিৰ্মল তাৰাগণ মধু কৰে মানে মৌবিলাকে পুষ্পিত বনত গুণগুণাই আছে পৃথিৱীত চাৰিওফালে কেৱল মংগল সুমংগল নদী নদ আদি অতি জাতিস্কাৰ হৈছে প্ৰসন্ন হৈছে পৰিষ্কাৰ হৈছে অতি স্বচ্ছ হৈছে সকলোবিলাক আকাশত সিদ্ধমুনিগণে স্তুতি কৰিবলৈ লাগিছে স্বৰ্গক লাগি অপেশ্বৰাসকলে নৃত্য গীত কৰিবলৈ লাগিছে পুষ্পবৃষ্টি কৰিবলৈ লাগিছে লগতে সাগৰেও উজ্জ্বলি উঠিছে এনে সুন্দৰ পৰিৱেশত বিশ্ব ব্ৰহ্মাণ্ডৰ এক সুন্দৰ পৰিৱেশত মধ্যৰাতি অতি অন্ধকাৰ হ'ল আৰু সেই সময়তে নাৰায়ণ প্ৰভু জগতত আবিৰ্ভাৱ হ'ল কৃষ্ণ হে ৰামে দৈৱকীৰ গৰ্ভে আশী ভৈলন্ত বেকত চন্দ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত কণ্ঠত কৌস্তুভ শুভে গাৱে পীত বস্ত্ৰ অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি তাৰে ৰশ্মি কেশচয় থাকে চিকিমিকি মকৰ কুণ্ডল সুমণ্ডিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সম শ্যাম বৰ্ণ হিয়াত শিৱৎস পান্তি গলে বনমালা কতিত প্ৰকাশে কৰৈ ৰত্নৰ মেখলা কেউৰ কংকনে কৰে কৰত দীপিতি পাদ পদ্ম দুখনিক দেখন্তে টিপিতি ৰত্নময় নুপুৰে কৰন্ত আছে ঘোষ যাক মনে ধৰি পাৱে ভকতে সন্তোষ শৰীৰৰ জ্যোতি হুতি গৃহ প্ৰকাশন্ত অদ্ভুত বালক বসুদেৱে দেখিলন্ত দৈৱকী গৰ্ভ আহি বেকত হ'ল চন্দ্ৰ যেন পূৰ্ব দিশত উদয় হৈছে
কমল লোচন, চাৰি হাতে চাৰি অস্ত, কণ্ঠত কৌস্তুভমণি, গাঁৱত পীতবস্ত্ৰ, আৰু অমূল্যৰ কীৰ্তি ৰত্ন গলত জিকিমিকি কৰি আছে, আৰু তাৰ ৰশ্মি পৰি কেশসমূহ জিলিকি আছে, অৰ্থাৎ চুলিসমূহ জিলিকি আছে, মকৰ কুণ্ডল কাণত আৰু জিলিমিলি কৰি উজ্জ্বলি আছে, সুন্দৰ শীতল মেঘ নিচিনা যেন শ্যাম বৰ্ণ, হিয়াত শ্ৰীবৎস আৰু গলত বনমালা, কটিত প্ৰকাশ কৰি আছে ৰত্নৰ মেখেলা, অৰ্থাৎ ৰত্নৰ মেখেলা তেওঁৰ কটিত আছে, কেহুৰ কংকণে তেওঁ হাতত দীপিতি কৰি আছে, অৰ্থাৎ উজ্জ্বলি আছে, পাদপদ্ম দুখানি দেখোঁতেই অতি তৃপ্তি লাভ কৰা যায়, অতি সুন্দৰ, ৰত্নময় নপুৰে তাতে ঘোষ কৰি আছে, অৰ্থাৎ জিনজিনাই আছে বা শব্দ কৰি আছে, যাক মনে ধৰি ভকতে পৰম সন্তোষ পায়, শৰীৰৰ জ্যোতিৰে শতিকা গৃহ প্ৰকাশী আছে, এনেকুৱা অদ্ভুত বালক বসুদেৱে দেখা পালে, অৰ্থাৎ কৃষ্ণৰ ৰূপটো বসুদেৱে দেখা পালে, বা পাই সমস্ত শ্ৰীকৃষ্ণৰ এই ৰূপ ভকতৰ কাৰণে অতি তাৎপৰ্যপূৰ্ণ, আৰু ভকতে হৃদয়ত শ্ৰীকৃষ্ণৰ এই ৰূপটো ধাৰণ কৰাকে পৰম বৈষ্ণৱসকলে ভজন বুলি আগবঢ়াই আহিছে, মহাপুৰুষসকলে গুৰুসকলে আগবঢ়াই আহিছে কৃষ্ণৰ এই ৰূপ বৰ্ণনা। যিসকলে শৰণ গ্ৰহণ কৰাৰ পিছত ভজন গ্ৰহণ কৰে সেইসকলে কৃষ্ণৰ সম্পূৰ্ণ এই ৰূপটো পাইছে বা সাধনা কৰে, আৰু এই সাধনাই কৃষ্ণৰ সাৰূপ্য অৰ্থাৎ কৃষ্ণৰ নিচিনা ৰূপ পোৱাৰ কাৰণে ভকতজনক আগবঢ়াই লৈ যায়। যদিও ভকতে ভগৱন্তৰ পৰা মুক্তি নিবিচাৰে, তথাপিতো মুক্তিৰ যি পথ সেই পথত ভকতে সাধনা কৰে, কিন্তু তাৰ ফল বাঞ্ছা নকৰে, অৰ্থাৎ ভকতে ভগৱন্তৰ ৰূপ গুণসমূহ লীলাসমূহ বৰ্ণনা কৰি থাকে। তাৰ কাৰণে ভকতে প্ৰাপ্ত কৰিবলগীয়া প্ৰভু ভগৱন্তই দিবলগীয়াখিনি দিবই, অৰ্থাৎ ভকতই ঈশ্বৰৰ গুণনাম গোৱাৰ লগে লগেই ভগৱন্তই ভকতক মুক্তি দিবই, ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিলেই সাৰূপ্য মুক্তি লাভ কৰিবই, তথাপিতো ভকতে এইসমূহ নিবিচাৰে। এনেকুৱা পৰম লীলাযুক্ত, এনেকুৱা পৰম সুমণ্ডিত, এনেকুৱা পৰম সুন্দৰ অদ্ভুত বালক দেখি বসুদেৱে আচৰিত হ'ল। কৃষ্ণ হে ৰাম মুহুৰ গৃহত উপজিলা নাৰায়ণ, পৰম বিস্ময় ভৈলা তব ধনয়ন, মিলিল সম্ভ্ৰম আতি উলাখিল পান, আঠে বেঠে শপতে কৰিলা মনে স্নান, কৃষ্ণৰ জন্মত পাইলা মহানন্দক, অযুদেক ধেনু মনে দিলা ব্ৰাহ্মণক, বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি, কৰিবে লাগিলা স্তুতি কীৰ্তনাঞ্জলি কৰি। বসুদেৱে কৃষ্ণৰ এই অদ্ভুত ৰূপ দেখি জানিব পাৰিলে যে তেওঁৰ গৃহত নাৰায়ণ অৰ্থাৎ জগতৰ ঈশ্বৰ আহি সাক্ষাতে জন্ম হ'লহি। তেওঁৰ মন অতি আনন্দিত হ'ল আৰু অতি উল্লাস পালে। আঠে বেঠে শপতে অৰ্থাৎ সবস্তে মন স্নান কৰিলে, অৰ্থাৎ সেই সময়ত তেওঁ বন্দী অৱস্থাত আছে, গতিকে তেওঁ মনতে স্নান কৰিলে আৰু কৃষ্ণৰ জন্মত মহা আনন্দ পাই মনেৰে ব্ৰাহ্মণক ধেনুদান দিলে, আৰু বিষ্ণুৰ প্ৰভাৱ জানি তেওঁ সকলো ভয় পৰিহাৰ কৰি পৰম পুৰুষ কৃষ্ণক কীৰ্তনাঞ্জলি কৰি স্তুতি কৰিবলৈ ধৰিলে এনেদৰে। হে ৰাম জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ, নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান, তুমি কি কেৱল সঞ্চা হবে মায়াময়, তোমাতেখে হন্তে হুৱে সৃষ্টি স্থিতি লয়, ব্ৰহ্মাৰূপে চৰ্যা পালা বিষ্ণু ৰূপ ধৰি, ৰুদ্ৰৰূপে নিয়া হবে জগত সংহৰি।
হে ৰাম খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ মুহুৰ গৃহত আখি ভৈলা অৱতাৰ ৰজা বোলাই ফুৰৈ দৈত্যগণ কোটি কোটি সিটো দত্ত সেনা মাৰি কাটিবানি গুটি দুষ্ট সংহৰি থাপি বাহা পুণ্য পথ পুৰি বাহা প্ৰভু ভকতৰ মনোৰথ তোমাৰেখে ভকতিত ভুকুতি মুকুতি কৰিলন্ত বসুদেৱে আনো নানা স্তুতি বসুদেৱে কৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে তুমি আনন্দ নিৰঞ্জন স্বৰূপ সৰ্বজান অৰ্থাৎ সকলো তুমি জানা তুমিয়ে কেৱল সঁচা বাকী সকলোবিলাক মিছা আৰু মায়াময় তোমাৰ হন্তে সৃষ্টি হয় স্থিতিও হয় আৰু লয়ো হয় ব্ৰহ্মাৰূপে তুমি স্ৰজা বিষ্ণুৰূপে তুমি পালন কৰা আৰু ৰুদ্ৰৰূপে তুমি জগত সংহাৰ কৰা আৰু এই কথা মই জানিব পাৰিলোঁ পৃথিৱী ভাৰ খণ্ডন কৰিবৰ কাৰণে মোৰ গৃহত আহি তুমি অৱতাৰ হৈছা ৰজা বোলাই দৈত্য কোটি কোটি দৈত্যই পৃথিৱীত শাসন কৰিছে পৃথিৱীত অত্যাচাৰ কৰিছে সেই দৈত্য সেনাসমূহ তুমি কাটি নিগুটি কৰিবা আৰু দুষ্টক সংহাৰ কৰি তুমি পুণ্য পথ প্ৰতিষ্ঠা কৰিবা হে প্ৰভু তুমি ভকতৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে আহিছা তোমাৰ ভকতিতে ভক্তি মুকুতি সকলোবিলাক আছে এইদৰে বসুদেৱে আন নানা স্তুতি বিনতি কৰিবলৈ ধৰিলে কৃষ্ণ কৃষ্ণ হে ৰাম কংসৰায়ক দৰে তান থিৰ নহিকায় কৃষ্ণ কবুলন্ত প্ৰভু শুনা অভিপ্ৰায় তুমি উপজীৱা শুনি আকাশী বচন পাপী কংসে মাৰিলে তোমাৰ ভাতৃগণ তোমাৰ কথা কয়ে তীক্ষণে পাইব জান খান্দা ধৰি ধাইব কংস অন্তক সমান সাৱধানে থাকা প্ৰভু হুয়া হচকিত পাপিষ্ট কদৰে মূৰ থিৰ নহিচিত এহি বুলি বসুদেৱ মন হুয়া আছে দৈৱকীও পুত্ৰ মুখ দেখিলন্ত পাছে কৃষ্ণক স্তুতি কৰি বসুদেৱে আকৌ নিবেদন কৰিলে হে প্ৰভু মই স্থিৰে থাকিব পৰা নাই কাৰণ এই কংস বনিদাৰুণ কংসই আকাশীবাদী সদাৰ পাছৰে পৰা আমাক বন্দী কৰি থৈছে আৰু তোমাৰ ভাতৃসকলক বধ কৰিলে আৰু তোমাৰ জন্ম বাতৰা পাই তেওঁ এতিয়াই তৰোৱাল লৈ আহিব হে প্ৰভু তুমি সাৱধান হৈ থাকা পাপিষ্টৰ অৰ্থাৎ কংসৰ ভয়ত মোৰ চিত থিৰ নোহোৱা হৈছে এই বুলি বসুদেৱে কৃষ্ণক নিবেদন কৰি মনে মনে আছে প্ৰভু ভগৱন্তই দৈৱকী গৰ্ভত কংসৰ কাৰাগাৰত আহি জন্ম হ'ল আৰু এই জগতৰ ঈশ্বৰে সমস্ত যুগুতি কৰি অৱতাৰ ধাৰণ কৰিছে আৰু এইসমূহ কথা বসুদেৱক ক'ব দৈৱকীক ক'ব আৰু বসুদেৱ দৈৱকী এইসমূহ শুনি অতি আনন্দিত হ'ব গতিকে এই কৃষ্ণ অৱতাৰৰ জৰিয়তে সকলোৰে কেৱল মংগল হৈছে বসুদেৱ দৈৱকীৰ মংগল হৈছে নন্দ যশোদাৰ মংগল হ'ব মথুৰা নগৰীৰ মংগল হ'ব কংসৰ মংগল হ'ব কৃষ্ণ অৱতাৰ হোৱাৰ কাৰণে জগতৰ সমস্ত ভকতৰ মংগল হ'ব গোপ গোপীৰ মংগল হ'ব সকলোৱে কেৱল মংগল সকলোৱে কেৱল আনন্দ সকলোৱে কেৱল সুখ হ'ব কাৰণ এই কৃষ্ণ শব্দটোৱেই আনন্দ কৃষ্ণ শব্দটো অৰ্থ অতি মাহাত্ম্যপূৰ্ণ মহাপ্ৰভু মাধৱদেৱে নামঘোষাত কৰিছে কৃষ হেন শব্দ ইটো পৃথিৱীবাচক ভৈল ন আনন্দতে প্ৰৱতই দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়
কৃষ শব্দই পৃথিৱী বুজায় আৰু নয়ে আনন্দ বুজায়। দুই একপদ হলে একলগ হলে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ বুজায় আৰু এই নাম কেৱল আনন্দ। সেইকাৰণে প্ৰভু ভগৱন্ত কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰি জগতত লীলা কৰ্মসমূহ কৰাৰ কাৰণে তেওঁৰ বিভিন্ন আনন্দ সূচক নামবোৰ হ'ল তেওঁ সদানন্দ, তেওঁ নিত্যানন্দ, তেওঁ নিজানন্দ, তেওঁ সম্পূৰ্ণ নিজতে পৰিপূৰ্ণ, তেওঁ সদায় সকলোকে আনন্দ প্ৰদান কৰোঁতা, তেওঁ নিজেও আনন্দ থাকে আৰু আনকো আনন্দ প্ৰদান কৰে। এই আনন্দ ঈশ্বৰ। য'ত আনন্দ নাই সেই অনিশ্বৰ। য'ত আনন্দৰ প্ৰকাশ নাই, য'ত জীৱই কেৱল দুখত থাকে, তাত ঈশ্বৰ প্ৰকাশ হোৱা নাই। ঈশ্বৰ প্ৰকাশ হ'ব কেৱল আনন্দত, কাৰণ প্ৰভু ভগৱন্তই আনন্দ স্বৰূপ, অখণ্ড আনন্দ স্বৰূপ তেওঁ। গতিকে তেওঁৰ সান্নিধ্যত থাকিলে জীৱসমূহ আনন্দ প্ৰাপ্তি হয়। এই আনন্দই কৃষ্ণ, এই আনন্দই পৰমানন্দ, এই আনন্দই নিজানন্দ, এই আনন্দই সুখ আনন্দ, এই আনন্দই পূৰ্ণ আনন্দ, পৰম আনন্দ। আহক আমি দশমৰ এই মহা আনন্দ ৰসত মজি থাকোঁ। হওক কৃষ্ণ। জয় গুৰু শংকৰ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জালি নামে পখিলো হৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিছনে ৰাম, মোক ৰক্ষা কৰিছনে শ্ৰীমন্ত শংকৰ। হৰি ভকতৰ জানা যেনা কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। হৰি ৰাম কৃষ্ণ হৰি ৰাম।